তো বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এজন ৰিক্সা চালকক মাতি পঠিয়ালে আৰু কিয় মাতিলে সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকে চাই থাকক। হয়, আপোনালোকে ঠিকই চাই আছে, আপোনালোকে ঠিকই শুনি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে অসমৰ এজন ৰিক্সা চালক। ৰাজ্যজুৰি চৰ্চাত শ্ৰীভূমি জিলাৰ পথাৰকান্দিৰ ৰিক্সা চালক আহমেদ আলীৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ পথাৰকান্দিৰ ৰিক্সা চালক আহমেদ আলীক প্ৰশংসাত পঞ্চমুখী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইফালে কিয় চৰ্চাত আহমেদ আলী? হয়, আহমেদ আলীক কিন্তু নৰেন্দ্ৰ মোদীয়ে চিনি পাইছে। ৰিক্সা চলাই এখনকৈ মাত্ৰ 9খন বিদ্যালয় নিৰ্মাণ কৰিছে আহমেদ আলীয়ে। ইফালে 36 বিঘা মাটিৰ 32 বিঘাই দান কৰিলে আহমেদ আলীয়ে। স্কুল বিদ্যালয়ৰ নামত এই মাটি দান কৰিলে। কোনোদিনে শিক্ষাৰ পোহৰ নেদেখা আহমেদ আলীয়ে নিজেই শিক্ষাৰ পোহৰ বিলাইছে বুলি এই প্ৰতিবেদনত জানিবলৈ পোৱা গৈছে, যাৰ বাবে মন কি বাত অনুষ্ঠানতো ৰিক্সা চালক আহমেদ আলীক প্ৰশংসা কৰিছে নৰেন্দ্ৰ মোদীয়ে। আহমেদ আলীৰ এই কৰ্মৰাজিৰ বাবেই দিল্লীলৈ মাতি পঠিয়াইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিমানৰ টিকেট পৰ্যন্ত কাটি দিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। হয়, এক ডাঙৰ খবৰ। আহমেদ আলীক শুভেচ্ছাৰে উপচাই পেলাইছে আমাৰ সমগ্ৰ অসমবাসীয়ে। আপুনিও দিয়ক ৰিক্সা চালক আহমেদ আলীক শুভেচ্ছা। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে অসমৰ আহমেদ আলীয়ে। হয়, আপোনালোকে ঠিকেই চাই আছে, আপোনালোকে ঠিকেই শুনি আছে। স্ক্ৰীণত দেখিবলৈ পোৱা এই মহান ব্যক্তিজনেই হ'ল আহমেদ আলী। এই মহান ব্যক্তিজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতি পঠিয়াইছে আৰু বিমানৰ টিকেট পৰ্যন্ত নৰেন্দ্ৰ মোদীয়ে কাটি দিছে। আৰু এইজন মহান ব্যক্তি এইকাৰণেই কৈছোঁ, এই ব্যক্তিজনৰ নিজৰ নামত থকা 36 বিঘা মাটিৰ 32 বিঘা মাটি কিন্তু তেওঁ দান কৰিছিলে আৰু এই দানৰ মাটি কেৱল বিদ্যালয় নিৰ্মাণ কাৰ্যত তেওঁ দিছিলে। হয়, আপোনালোকে ঠিকেই শুনি আছে। এই মহান ব্যক্তিক কিন্তু আপুনিও শুভেচ্ছা দিয়ক আৰু সমগ্ৰ অসমবাসীয়ে এই মহান ব্যক্তিজনক শুভেচ্ছা জ্ঞাপন কৰিছে, কিয়নো নিজৰ এই সহানুভূতিৰ বাবেই নৰেন্দ্ৰ মোদীয়ে আজি তেওঁক অসমৰ পৰা মাতি পঠিয়াইছে দিল্লীলৈ। হয়, এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এই মহান ব্যক্তিক আপোনালোকে শুভেচ্ছা প্ৰদান কৰিব পাৰে আৰু সমগ্ৰ দেশবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে, কিয়নো এই মহান ব্যক্তিৰ কোনো শিক্ষাৰ পোহৰ নাই যদিও কিন্তু তেওঁ নিজেই এতিয়া শিক্ষাৰ পোহৰ বিলাই আছে। তেওঁ এজন নিৰক্ষৰ আহমেদ আলী, কিন্তু তেওঁ এখনকৈ 9খনকৈ বিদ্যালয় স্থাপন কৰি শিক্ষাৰ পোহৰ বিলাইছে। আৰু এই প্ৰশংসা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে, কিয়নো এই ব্যক্তিয়ে যি মহান কাম কৰিছে, এই মহান কাম কিন্তু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়েও কৰিব পৰা নাই। সেই কাম কৰি দেখুৱাইছে এই ৰিক্সা চালক আহমেদ আলীয়ে। এও কিন্তু এজন নিৰক্ষৰ মানুহ আৰু সেই কথা তেওঁ হাৰে হাৰে টেৰ পাইছিল। মই নিৰক্ষৰ আৰু মই যদিও নিৰক্ষৰ তথাপিও আমি দেশৰ কাৰণে আমি সমগ্ৰ দেশত কিন্তু শিক্ষাৰ পোহৰ বিলাই যাম। এই জেট লৈ তেওঁ এখনকৈ 9খন বিদ্যালয় নিৰ্মাণ কৰিছিলে আৰু সেই বিদ্যালয়ত তেওঁ নিজেই নিজৰ নামত থকা মাটি দান কৰিছিলে, বৰঙণি দিছিলে। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।